হ্যাঁ ভিডিও করো 100 বার ভিডিও করো অন ক্যামেরা পয়সা লইছি অন ক্যামেরা ভিডিও করার জন্য অন ক্যামেরা পয়সা লইছি দুর্নীতি করেছে আমি দুর্নীতি বিরুদ্ধে মাঠে আইসে পয়সা লইছে ভিডিও অন রেকর্ড ভিডিও করেছি অন রেকর্ড ভিডিও করেছি আইসে পয়সা মাছ লইছে বুঝতে না না মানো এই তো ভিডিও করার অপরাধ হয়ে যায় এই রেট তো কিছু করে দিয়েছে আপনি ব্ল্যাকমেল করেছেন ফুটো আইসি মোর সব প্রুফ আছে জেলৰ পৰা ওলাই হলে মই ভাইৰেল কৰিম মই জেলত যাম এতিয়া জেলৰ পৰা ওলাই হলে মই আইসি ভিডিও পয়সা লৈছো যে অন ক্যামেৰাত এই ভিডিও মই ভাইৰেল কৰিম আপুনি সাংবাদিক কেনেকৈ হ'ল মই জেলৰ পৰা ওলাই ভাইৰেল কৰিম এতিয়া আইসি মোক মানে ভিডিও ভাইৰেল কৰিম বুলি কাগজ দিছে জেলৰ পৰাতো মই ওলাম ন আজি নহয় কালি হলেতো ওলামতো জেলৰ পৰা যেতিয়া ওলাম তেতিয়া মই ডিজি বিছাৰ ওচৰতে আইসিৰ সম্পূৰ্ণ তথ্য ভিডিও মই ভাইৰেল কৰিম ডিজি বিছাৰ আপোনাৰ নিজৰ চেনেল আছে আজি নাওবৈচা আউটপোষ্ট আমাৰ নৰ্থ লখিমপুৰ সদৰ থানাৰ আউটপোষ্ট এটা নাওবৈচা আউটপোষ্টৰ আইচিয়ে সদৰ থানাত এখন FIR দিয়ে তেওঁ অভিযোগ কৰে যে ভিজন টাইম নামৰ ৱেব পেজ এটা এই ৱেব পেজটোৰ পৰা আমিনুৰ ৰহমান আৰু অনুজা বেগম তেওঁলোক ৱেব পেজটোৰ সাংবাদিক বুলি কয় তেওঁলোকে তেওঁক 25,000 টকা প্ৰথমতে ডিমাণ্ড কৰিছিলে আৰু তেওঁলোকে ডিমাণ্ড কৰাৰ কাৰণটো হ'ল তেওঁলোকে কেইদিনমান আগতে আইচিৰ পৰা 10,000 টকা ধাৰ বিচাৰে ছোৱালীজনীৰ অসুখ বুলি কয় আৰু আইচিয়ে তেতিয়া তেওঁলোকক 3,000 টকা দিয়া বুলি কয় FIR যিটো উল্লেখ আছে 3,000 টকা দিয়ে আৰু পিছত তেওঁলোক যোৱাৰ পিছত সেই 3,000 টকা দিয়াটো তেওঁলোকে ভিডিঅ' কৰাৰ পিছত আইচিক ভিডিঅ'টো দেখুৱায় আৰু কয় যে আমি এইটো আৰক্ষী সঞ্চালক প্ৰধান আৰু ওপৰলৈ আমি পঠিয়াম যদি আপুনি আমাক আমাৰ কিছু পইচা নিদিয়ে সেইমতে তেওঁলোকে 25,000 টকা ডিমাণ্ড কৰে আৰু সেই পইচা ল'ব অহাৰ সময়তে তেওঁলোকক আটক কৰা হয় আৰু আমি এটা কেছ ৰেজিষ্টাৰ কৰি আছোঁ এইটো সংক্ৰান্তত আৰু আমিনুৰ ৰহমান আৰু অনুজা বেগমৰ ওপৰত আগতেও কেইবাটাও অভিযোগ আছিল বিহপুৰীয়া থানাতো কেইদিনমান আগতে কেছ এটা হৈছিল 149/25 কেছ নম্বৰ বিহপুৰীয়া সেই কেছতো তেওঁলোকক বিচৰা হৈছিল পিছত তেওঁলোকে এন্টিচিপেটেড বেইল লৈ সেই কেছটো আমি ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছোঁ আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে তেওঁলোকৰ ওপৰত আমি বাকী অভিযোগসমূহ আমি চাই আছোঁ নাই আমি মোবাইলকেইটা তেওঁলোকৰ লৈছোঁ আৰু মোবাইলত আমি প্ৰাথমিক তদন্তত কিছু আপত্তিজনক বস্তু পাইছোঁ আমি গোটেই বস্তুখিনি চাই আছোঁ পিছত তদন্তত আটাইখিনি কথা ওলাব কেনেকৈ ধন সংগ্ৰহ কৰে তেওঁলোকে আচলতে ব্লেকমেইল টাইপৰ মানে কাৰোবাক ইয়াৰ আগতে বঙালমৰা আইচি আছিলে সাব ইন্সপেক্টৰ সিদ্ধাৰ্থ নাথ তেওঁৰ একাউণ্টত 1,000 টকা সোমাই দিছিলে জিপে কৰি দিছিলে আৰু জিপে কৰা তেওঁ ইণ্টাৰেষ্টিংলি আইচিয়ে গমেই নাপায় পিছদিনাখনলৈকে আৰু সেই জিপে কৰাৰ কথাটো লৈ তেওঁলোকে বহু ঠাইত অভিযোগ কৰিছিল আনকি নিউজো কৰিছিল তেওঁলোকে যে আইচি এনেকৈ 1,000 টকা লৈছে আৰু তেওঁৰ পৰা পইচা বিচাৰিছিল কিন্তু তেওঁ পইচা নিদিয়াৰ কাৰণে বিভিন্ন ঠাইত তেওঁৰ এগেইনষ্টত অভিযোগ কৰিছিল আৰু আমি অনুসন্ধানত গম পালোঁ আচলতে কথাটো সত্য নহয় আৰু পিছত আৰু এগৰাকী অভিযোগকাৰীৰ অভিযোগ মতে আমি তেখেতসকলৰ বিপক্ষে বিহপুৰীয়া থানাত কেছ এটা ৰেজিষ্টাৰ কৰোঁ আৰু তেওঁলোকৰ এগেইনষ্টত আমি সাক্ষ্য প্ৰমাণ লৈ কেছটোৰ চাৰ্জশ্বিট দিছোঁ এই আমি আচলতে ৱেব পেজ ৱেব পৰ্টেলবিলাক অলপ নজৰত ৰাখিছোঁৱেই তেওঁলোকে সাধাৰণতে মানুহবিলাকক কিছুমান মানুহক টাৰ্গেট কৰি লয় তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে তাৰ ওপৰত আমি নজৰ ৰাখিছোঁ আৰু য'তে আমি অভিযোগ পাইছোঁ সেইমতে আমি ব্যৱস্থা লৈছোঁ